কোনোবাইতো ভাবিব এইটো আৰু ৰেচিপি হ'লনে, তথাপি মোৰ বহুত বেছি ফেভাৰেট, সেইবাবে ভাবিলোঁ মোৰ ফেভাৰেট ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু এনেকৈ অমলেট অকণমান বনাই লৈছোঁ, আৰু এইখিনি মই আগতে বনাই ৰাখিছিলোঁ। আৰু এয়া অমলেট বনাই হৈ গ'ল। আৰু এতিয়া অকণমান তেলত এনেকৈ সৰিয়হ অকণ ফুটাই ল'ম। এয়া ধুনীয়াকৈ সৰিয়হখিনি ফুটি উঠিলে, আৰু এতিয়া ইয়াত দিম অকণমান বিলাহী এনেকৈ সৰু সৰুকৈ কুটি লৈছোঁ। আৰু এনেকৈ অকণমান লৰাই ইয়াতে মই অকণমান দিম নিমখ, আৰু অকণমান হালধি দিম। এতিয়া অকণমান লৰাই থাকিম, লৰাই ইয়াতে ধুনীয়াকৈ ঢাকনিৰে ঢাকি দিম। আৰু ইয়াত দেখিছেনে কি ধুনীয়াকৈ বিলাহী যিহেতু সোনকালে সিজিয়েই যায়, আৰু ইয়াৰ বিলাহীখিনি দেখিছেনে কি ধুনীয়াকৈ গলি গৈছে, একদম ধুনীয়াকৈ সিজি গৈছে। এনেকৈ খাই বাৰু কোনে কোনে ভাল পায় ক'বচোন দেই। বহুতে বাৰু বিলাহীটো নাখায় আৰু ভালো নাপায়, কিন্তু মোৰ বিলাহী বুলি ক'লে মাছ মাংস একো নালাগে। বিলাহী যেনেকৈ হওক, চালাড বনাই হওক বা এনেকৈ বনাই হওক, মই কিন্তু বহুত বেছি ভাল পাওঁ। আপোনালোকে এনেকৈ বনাই খাই নে জনাব দেই। আৰু ইয়াতে এতিয়া মই দিম অকণমান পানী, গৰম পানী দিছোঁ। ঠাণ্ডা পানী দিলে অকণমান ভাল নহয়, গৰম পানী দিব লাগে, পূৰা উতলা গৰম পানী দিলে ভাল বাৰু। আৰু এতিয়া অকণমান এনেকৈ উতলিব দিছোঁ। আৰু অকণমান উতলাৰ পাছতে এতিয়া মই বনাই থোৱা অমলেটখিনি ইয়াতে দি দিছোঁ। কোনোবাই চাগে হাঁহিব মোৰ ৰেচিপিটো দেখি, তথাপি মোৰ বেছি ফেভাৰেট হয়, উপায় নাই, এনেকৈ খাওঁ। তো এতিয়া আমাৰ তৰকাৰী হৈ গ'ল। থেংক ইউ।